Hello friends, নমস্কাৰ, welcome back to my another new video. মোৰ অন্য এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে। এয়া হল বিহুৰ বতৰ। ভোগালী বিহুৰ প্ৰাক্ষণত বঙাইগাঁও নাটাৰাজ ডান্স একাডেমি এণ্ড ৰিচাৰ্চ চেণ্টাৰ তথা ইয়াৰ তত্ত্বাৱধায়ক শ্ৰীযুত অভিষেক দাসে আয়োজন কৰিছে সুন্দৰকৈ এখনি বিহু নৃত্যৰ কৰ্মশালা। আৰু এই বিহু নৃত্যৰ কৰ্মশালা ভাগিত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শ্ৰীযুত বিধান দেউৰীদেৱ আৰু তেখেতক সহযোগিতা আগবঢ়াইছে তেখেতৰ দলৰ অন্যান্য সদস্যসকলে। অনুষ্ঠানটি অনুষ্ঠিত হৈছে বঙাইগাঁও হলি চাইল্ড স্কুলৰ খেলপথাৰত নেতাজী সুভাষ ক্লাবৰ ওচৰতে। আৰু এই কৰ্মশালা ভাগিত অসমৰ বিভিন্ন ঠাইৰ পৰা তথা বঙাইগাঁৱৰ ওচৰে পাজৰে বিভিন্ন ঠাইৰ পৰা শিল্পীসকল আহি অংশগ্ৰহণ কৰিছেহি। অসমৰ বাপতি সাহোন এই বিহুটিক আদৰিবলৈ মাজত মাথো দুটামান দিনহে বাকী আছে। গতিকে এই বিহুৰ প্ৰাক্ষণত তেনেকুৱা এটা অনুষ্ঠানে জাতিটোৰ গৰিমা বঢ়াই তোলে। সেয়েহে আমি অসমীয়া কেতিয়াও দুখীয়া নহয়। অসমৰ কৃষ্টি সংস্কৃতি সদায় আপুৰুগীয়া আৰু আমি আমাৰ কৃষ্টি সংস্কৃতিক কেনেদৰে আঁকোৱালি লৈ আমি আগবাঢ়ি যাব লাগে। গতিকে আগবাঢ়ি যাবলৈ হ'লে আমি আমাৰ গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু শুদ্ধ ৰূপত আমি আমাৰ কৃষ্টি সংস্কৃতিখিনিক ধৰি ৰাখিব লাগিব। আৰু ধৰি ৰাখিবৰ কাৰণে আমি গুৰুৰ পৰা প্ৰশিক্ষণ লোৱাটো শিকাটো খুবেই বেছি জৰুৰী। আৰু এই অনুষ্ঠানটো 5 দিনীয়াকৈ অনুষ্ঠিত হৈছিল। আজি একেবাৰে শেষৰটো দিন, কৰ্মশালাৰ অন্তিমটো দিন। গতিকে নৃত্যশিল্পীসকলৰ লগতে ইয়াতে বিভিন্ন গুণী জ্ঞানী ব্যক্তি উপস্থিত আছিল আৰু তেওঁলোকৰ মধুৰ ভাষণে মূল্যৱান ভাষণসমূহে সকলোকে আপ্লুত কৰিলে। আৰু শেষত কৰ্মশালাত এইকেইদিন যি প্ৰশিক্ষণ দিয়া হৈছিল সেই সকলোখিনি এবাৰ প্ৰদৰ্শনী দেখুৱালে নৃত্যশিল্পীসকলে ৰাইজৰ আগত। Zapowiedzi,